নমস্কাৰ উজনি কৃষি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকলৈ স্বাগতম জনাইছোঁ আৰু আজি মই ভিডিঅ'টোত ক'ম যে সাধাৰণতে আমাৰ কি হয় ফাৰ্মবিলাকত কেতিয়াবা কুকুৰাবিলাকে ইটোৱে সিটোৰ লগত খুব কাজিয়া কৰে আৰু কাজিয়া কৰাৰ ফলত কি হয় ইটোৱে সিটোৰ পাখি খাই দিয়ে পাখি খোৱাৰ উপৰিও ইটোৱে সিটোৰ মাংসও খাই দিয়ে কেতিয়াবা ইটো কুকুৰা পিছফালৰ পৰা ফুটা কৰি পেটু পৰ্যন্ত খাই পেলাই ফলত বহুত কুকুৰাৰ মৃত্যুমুখত পৰে এনেকৈ ইটোৱে সিটোৰ লগত কাজিয়া কৰিলে আমি এই প্ৰব্লেমটো ফাৰ্মবিলাকৰ পৰা নোহোৱা কৰিবলৈ হ'লে আমি কি ব্যৱস্থা হাতত ল'ব লাগিব আজি মই সেই বিষয়ে ক'ম এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তেতিয়াহে ভালদৰে বুজি পাব আৰু আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এই গঁৰালটোত দেখিবলৈ পাইছে কেইটামান কুকুৰা আছে প্ৰায় 30-40টা মান কুকুৰা আছে মই এনেদৰে বান্ধি পুহিছোঁ এইকেইটা কুকুৰা এইকেইটা লোকেল কুকুৰা নহয় ইয়াত কয়লাৰ আৰায়া ৰেম্বষ্টাৰ গোটেই তিনিবিধ কুকুৰা মিক্স আছে বেছিকৈ কয়লাই আছে চাগে এইটো গঁৰালত আপোনালোকে কি কৰিব গঁৰালত বান্ধি থোৱা কুকুৰাবিলাকক প্ৰথমতে কেতিয়াও দানাৰ অভাৱ পাবলৈ নিদিব আপোনালোকে মোৰ ইয়াত 3টা পাত্ৰ দেখিবলৈ পাইছে এই পাত্ৰটোত প্ৰায় আধাতকৈ বেছি আছে দানা এই পাত্ৰটোত প্ৰায় ফুলে হৈ আছে আৰু এই পাত্ৰটোতো প্ৰায় ফুলে হৈ আছে দানা আৰু লগতে মই পানীৰ কাৰণেও এটা ৰাখি থৈছোঁ দেখিছে পানী খাই আছে এটা এনেদৰে বান্ধি থোৱা কুকুৰাক কেতিয়াও মানে ভোকত আৰু পিয়াহত ৰাখিব নালাগে কাৰণ যেতিয়া কুকুৰাবিলাকৰ ভোক লাগে যেতিয়া তাহাঁতি দানা খাবলৈ নাপায় তেতিয়া তাহাঁতি ইটোৱে সিটোক কামুৰিবলৈ ধৰে অৰ্থাৎ কাজিয়া লাগিবলৈ ধৰে খুটিয়া খুটি কৰিবলৈ ধৰে পাখি খাই দিয়ে কেতিয়াবা কি কয় ইটোৱে সিটোৰ মঙহে খাই দিয়ে কেতিয়াবা পেটু পৰ্যন্ত খাই দিয়ে দেখিবলৈ পোৱা যায় কেতিয়াবা কুকুৰাবিলাকৰ আৰু লগতে আপোনালোকে পানীও থৈ দিব দেখিছে আপুনি এটা কুকুৰা খাই আছে ডাঙৰ পাত্ৰ এটা থৈ দিব ঠিক তেনেদৰে মানে দানাৰ লগতে যেতিয়া মানে দানা খাবলৈ নাপালে যেনেকৈ তাহাঁতি খুটিয়া খুটি কৰে ঠিক তেনেদৰে পানী লাগিলে মানে পানী পিয়াহ লাগিলে যেতিয়া পানী খাবলৈ নাপায় তেতিয়াও তাহাঁতি খঙত ইটোৱে সিটোক খুটিয়াবলৈ ধৰে ফলত কেতিয়াবা 2-এটা কুকুৰা মৰিও যায় কেতিয়াবা ফলত মানে আমাৰ ফাৰ্মাৰবিলাকৰ লষ্টৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ এটা পোৱালি ডাঙৰ কৰোঁতে কিমান কষ্ট হয় আমিয়ে জানো সেইখিনি দেখিবলৈ পাইছে খাই আছে ধুনীয়াকৈ আপোনালোকে কেতিয়াও খাদ্যৰ অভাৱ পাবলৈ নিদিব আৰু ইয়াৰ উপৰি আৰু কেইটামানো কাৰণ আছে এই গঁৰালটোত মই পোৱালি ৰাখিছোঁ আৰু পোৱালিখিনিকো আপোনালোকে দেখিবলৈ পাইছে মই এনেকুৱা এডাল প্লাষ্টিকৰ হয় ইয়াত দেখিছে দানা আছেই ডাঙৰখিনিক যেনেকৈ মানে দানাটো অভাৱ পাবলৈ দিব নালাগে ঠিক তেনেদৰে সকলোকে একদম পোৱালিৰ পৰা ডাঙৰলৈকে সকলোকে জাক বান্ধি ৰাখে কেতিয়াও মানে খানা আৰু পানীৰ অভাৱ পাবলৈ নিদিব এইটো দেখিছে মই এইটো পুৰা আছে আধাখিনি আছে এইটোতো আধাখিনি আছে আৰু এইডালতো এতিয়া যথেষ্ট খাবলৈ বাকী আছে কুকুৰাখিনিয়ে এইখিনি খাই যেতিয়া এদাই কৰিব মই তেতিয়া আকৌ দি দিম খাবলৈ মানে ইহঁতৰ এতিয়া পেট চেট ভৰি গ'ল দেখিছে নি জিৰণি লৈ আছে এইফালে এই কিনাৰত গৈ শুই আছে কুকুৰাখিনি আপোনালোকে সৰু পোৱালিবিলাককো কেতিয়াও নথব কাৰণ পোৱালিবিলাকেও খুটিয়া খুটি কৰি ইটোৱে সিটোক মাৰি পেলায় অকল এইটো নহয় যে অকল ডাঙৰখিনিয়ে খুটিয়া খুটি কৰে কাৰণ পোৱালিখিনিও একেই পোৱালিখিনিও মাৰি পেলাই এইখিনি হৈছে মোৰ লোকেল পোৱালি দেই আগৰ ভিডিঅ'টোত যোনখিনি আপোনালোকে দেখিছিলে ডাঙৰ কুকুৰা সেইখিনি লোকেল নাছিলে কিন্তু এইখিনি মোৰ লোকেল হয় এইখিনি এমাহ পাৰ হৈ গৈছে সিহঁতৰ বয়স বা টচবজীয়া হৈ আছে কুকুৰাবিলাক সিহঁতৰ এতিয়া ভোক লগা নাই মানে সিহঁতি খানা খাই সিহঁতৰ পেট ভৰি গ'ল এতিয়া শুব সিহঁতি জিৰণি লৈ লৈ এইবিলাকৰ উপৰিও কুকুৰাবিলাকৰ গাত যদি উপযুক্ত ভিটামিনৰ অভাৱ হয় তেন্তে এই প্ৰব্লেমটো হ'ব পাৰে সেইবাবে আপোনালোকে কি কৰিব কেঁচা শাক পাচলি যিমান পাৰে কুকুৰাবিলাকক দিবলৈ চেষ্টা কৰিব গঁৰালৰ ভিতৰত এনেকৈ সৰু কুটি দি দিব মই এইটো ভিডিঅ'টো দেখিবলৈ পাইছে বাহিৰত দেখোন কলগছ এনেকৈ কাটি আনি দি দিছোঁ তাৰ কুকুৰাবিলাকে খাই আছে এনেকৈ খাবলৈ দিলেও যথেষ্ট ভাল কুকুৰাবিলাকক আৰু এজলা বুলি এবিধ বস্তু পোৱা যায় পুখুৰীত হয় আৰু এবিধ আপুনি কিনি আনি পুখুৰীত মেলিব লাগিব আপোনালোকে ফ্লিপকাৰ্টত হওক বা এমেজনত হওক চাৰ্চ কৰিলে পাই যাব এবিধ বস্তু আপোনালোকে খুৱাব পাৰে আৰু ইয়াৰ উপৰিও আৰু এটা কাৰণ আছে আৰু এটা নহয় যথেষ্ট কাৰণ আছে ভিডিঅ'টো চাই থাকিব আপোনালোকে তেতিয়া গম পাব আৰু ইয়াৰ পাছত আহিলে আপোনালোকৰ কুকুৰাবিলাকৰ গাত আয়ডিনৰ পৰিমাণটো যদি কমি যায় আয়ডিনৰ পৰিমাণ কমি গ'লে কুকুৰাবিলাকৰ এনেকুৱা এটা প্ৰব্লেম হয় খুটিয়া খুটি কৰা সেইবাবে আয়ডিনৰ পৰিমাণটো বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে বিশেষ একো কৰিব নালাগে আমি ঘৰত যোনটো নিমখ খাওঁ আয়ডিনযুক্ত নিমখটো সাধাৰণতে প্ৰত্যেক মানুহৰ ঘৰতে খোৱা হয় সেই নিমখটো আপোনালোকে পানীৰ লগত কুকুৰাবিলাকক মিলাই মানে খাবলৈ দিব প্ৰায় এসপ্তাহমান খাবলৈ দিব নিমখ পানী তেতিয়াও এই প্ৰব্লেমটো ভাল হৈ যোৱা দেখা যায় আৰু ইয়াৰ পাছত আহিলে আমি যদি এটা সৰু গঁৰালত যদি মানে সৰহসংখ্যক কুকুৰা যদি পুহি নিওঁ ধৰি লওক গঁৰালটো কেপাচিটি 100 হয় আমি সেই 100ৰ জেগাত ধৰি লওক 200 মানে 200 কুকুৰা যদি পুহি নিওঁ মানে তেতিয়াও মানে কি হয় কুকুৰাবিলাকে খুটিয়া খুটি কৰিবলৈ ধৰে অৰ্থাৎ কাজিয়া লাগিবলৈ ধৰে সেইবাবে আপোনালোকে যোনটো গঁৰালত কুকুৰা পুহিব সেইটো গঁৰালটো যাতে আহল বহল কুকুৰাবিলাকে যাতে অতি সহজভাৱে ইফালে সিফালে চলা ফুৰা কৰিব পাৰে তেনেকুৱা গঁৰালত পুহিব কেতিয়াও ঠেক গঁৰালত কুকুৰা নুপুহিব তেনেকুৱা কৰিলেও কি হয় কুকুৰাবিলাকে মানে যদি আপুনি ঠেক গঁৰালত পুহে তেতিয়া কাজিয়া মানে যথেষ্ট লগা দেখা যায় আৰু ইয়াৰ উপৰি কি হয় আপোনালোকে সৰু ডাঙৰ যোনখিনি সৰু কুকুৰা আছে সেই সৰু কুকুৰাখিনি সৰু কুকুৰা ভাগে ৰাখিব
আৰু যোনবিলাক ডাঙৰ কুকুৰা আছে ডাঙৰ কুকুৰাবিলাক ডাঙৰ কুকুৰা ভাগে ৰাখিব সৰু ডাঙৰ কুকুৰাবিলাক কেতিয়াও মানে লগত মিক্স কৰি নিদিব আপোনালোকে যদি সৰু ডাঙৰ কুকুৰা গোটেইখিনি যদি লগত মিক্স কৰি দিয়ে তেন্তে আকৌ মানে আগৰ নিচিনাকৈ কাজিয়া লাগিবলৈ ধৰিব ফলত মৰি যাব মানে এইটো খুটিয়া খুটি কৰি পেলাই আৰু মানে কি হয় ইয়াৰ উপৰি কি হয় কেতিয়াবা যদি আপোনালোকৰ ফাৰ্মৰ যদি এটা কুকুৰা যদি কেনেবাকৈ দুখ পায় ধৰি লওক কুকুৰাটো কেনেবাকৈ পিছফালে এটা খুট মাৰিলে ৰকাকৈ তেজ ওলাই আহিলে তেন্তে আপোনালোকে যদি কুকুৰাটো দেখি পায় তেন্তে অতি সোনকালে কুকুৰাটো মানে কুকুৰাটো ছেপাৰেটকৈ থ'ব এক্সট্ৰাকৈ থৈ দিব যদি আপোনালোকে সেই কুকুৰাটোক যদি সেই একেটা ভাল কুকুৰাখিনিৰ মাজতে থৈ দিয়ে দুখ পোৱা মানে কুকুৰাটো ভাল কুকুৰাখিনিৰ মাজত থ'লে কি হ'ব ভাল কুকুৰাখিনি সেই কুকুৰাটো খুটি একদম মাৰি চেছ কৰি দিব আৰু ইয়াৰ উপৰি মইতো পানী আৰু দানাৰ কথাটো আপোনালোকক একদম প্ৰথমতে কৈছিলোঁৱে আৰু এটা কথা কৈ দিওঁ যে আপোনালোকে 50টা কুকুৰাৰ এগেইনষ্টত এটা পানী পাত্ৰ দিব তেতিয়াও মানে কি হয় তানি মানে ভালকৈ খাব পাৰিব আৰু গোটেইখিনিয়ে মানে ইমান কাজিয়া লাগিব নালাগে ধৰি লওক আপোনালোকে 100টা কুকুৰা পুহিছে 100টা কুকুৰাত আপোনালোকে 2টা পানী পাত্ৰ দি দিব আৰু ইয়াৰ উপৰি মিনাৰেল মিক্সাৰ বুলি এটা আপোনালোকৰ দৰৱ কিনিবলৈ পোৱা যায় সেই দৰৱটো আপোনালোকে মাজে সময়ে খুৱাই থাকিব তেতিয়াও এইখিনি প্ৰব্লেম নহয় কুকুৰাবিলাকৰ সাধাৰণতে এইখিনিয়ে প্ৰব্লেম আছিলে খুটিয়া খুটি কৰাৰ যোনটো প্ৰব্লেমটোৰ পৰা ভাল মানে কুকুৰাখিনিক ভাল কৰিবলৈ হ'লে মই ভিডিঅ'টোত যোনখিনি কথা ক'লোঁ এই কথাখিনি আপোনালোকে ফ'ল' কৰিব আপোনালোকে নিশ্চয় ভাল ফল পাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব আৰু মোৰ এই ইউটিউব চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটি প্ৰেছ কৰি দিব মই মানে মোৰ এই চেনেলত এনেকৈ ফাৰ্মিং মানে কুকুৰা হাঁহ কুকুৰা পালন সম্বন্ধীয় এনেকুৱা ভিডিঅ' আনি থাকোঁ যদি আপোনালোকে চাই থাকিব বিচাৰে এনেকুৱা ভিডিঅ' তেন্তে বেল আইকনটো প্ৰেছ কৰি দিব যাতে ন'টিফিকেশ্যনটো যায় মই ভিডিঅ'টো আপলোড কৰাৰ পাছত আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকৰ লগৰ তেন্তে মোৰ ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় আই অসম